হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু এছপিৰেন আছাম। BTCৰ LP UP শিক্ষক নিযুক্তিৰ কাৰণে কেইদিনমান আগত যি এপ্লাই হৈছিল তাৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে ন'টিচ আহিছে, অৰ্থাৎ কোনদিনাখন আমি যাব লাগিব আৰু কাৰ কোনদিনা ডেট আছে সেই হিচাপত এখন ন'টিচ দিছে। অৰ্থাৎ নন BTRবিলাক কোনদিনা যাব লাগিব বা BTRবিলাক কোনদিনা যাব লাগিব তাৰ এখন শ্বেডিউল আছে। অৰ্থাৎ 10 তাৰিখৰ পৰা 17 তাৰিখৰ ভিতৰত BTCৰ কেণ্ডিডেটবিলাকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু যিবিলাক নন BTR কেণ্ডিডেট হয় তেওঁলোকৰ 18 তাৰিখ আৰু 17 তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। অৰ্থাৎ যিসকলে এপ্লাই কৰিছিল তেওঁলোকে এতিয়া যাব পাৰিব 10 তাৰিখৰ পৰা 19 তাৰিখৰ ভিতৰত। আৰু ইয়াতো যিহেতু বহুত এপ্লাই হৈ গ'ল আগতে BTCত, গতিকে কাট অফ নিশ্চয় কম যাব, গতিকে আপোনালোক নোযোৱাকৈ নাথাকিব। আৰু নন BTR বুলি যদি নন BTR হৈ যদি আপুনি এপ্লাই কৰিছিল নোযোৱাকৈ নাথাকিব, কাৰণ কেতিয়াবা নন BTRৰ মানুহেও BTCত পাই যোৱা দেখা পোৱা গৈছে আগতে, গতিকে আপোনালোকে নিশ্চয় যাব। ধন্যবাদ। এতিয়া কথা হ'ল, সিদিনা এপ্লাই হৈছিলহে মাথো BTCত, আকৌ এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'লে, কিন্তু আছাম গভৰ্ণমেণ্টৰ যি DWA কৰি আছে এইবিলাক 2023 চনত এপ্লাই হৈছিল, এতিয়ালৈকে শেষে হোৱা নাই, আকৌ চব 4500বিলাক বাকী আছে। গতিকে এনেকুৱা প্ৰচেছ হ'লে ভাল, BTCত কামবিলাক অলপ ভাল ধৰণে হৈ আছে বুলি মই অনুভৱ কৰোঁ। গতিকে আপোনালোকে অলপ প্ৰেছাৰ দিব পাৰে DWAক যে BTCত এনেকৈ হৈ আছে। চবে যদি আমি প্ৰেছাৰ দিওঁ তেতিয়াহ'লে DWA এনেকৈ কামবিলাক কৰিবলৈ বাধ্য হ'ব। ধন্যবাদ।